কিমান সুৰক্ষিত ভাৰতীয় বিমান পৰিবহণ শেহতীয়াভাৱে ভাৰতীয় বিমান সেৱাৰ বহুকেইখন বিমানত সংঘটিত হৈছে যান্ত্ৰিক বিচ্যুতিৰ ঘটনা সঘনাই ভাৰতীয় বিমানসমূহৰ সংঘটিত বিচ্যুতিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপিত হৈছে বিমান পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত বুধবাৰে গোফাষ্টৰ এখন বিমান সংঘটিত হয় এই ভয়াবহ ঘটনা দিল্লীৰ পৰা গুৱাহাটী অভিমুখে বিমানখনৰ খিৰিকী গ্লাছ ভাঙি যায় মাজবাটতে প্ৰতিকূল বতৰৰ বাবে খিৰিকী গ্লাছ ভাঙি যায় বিমানখনৰ ইয়াৰ পাছতে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ জয়পুৰত জৰুৰী অৱতৰণ কৰিলে বিমানখনে এই ঘটনাক বিমান সুৰক্ষাৰ প্ৰতি ভাবুকি মন্তব্য প্ৰকাশ কৰিছে ডিজিচিয়ে আনতে গো ফাষ্টৰ বিমানৰ বাবে এই দুৰ্ঘটনাটো আছিল বিগত দুটা দিনত তৃতীয়টো ঘটনা মঙলবাৰে লেহৰ ৰানৱেত কুকুৰ থকাৰ বাবে বিফল হৈছিল গো এয়াৰৰ এখন বিমানৰ উৰণ বিগতবাৰ তিনিটাকৈ মাহত কেইবাটাও বিমান প্ৰতিষ্ঠানৰ যাত্ৰীবাহী বিমানত দেখিবলৈ পোৱা গৈছিল বিচ্যুতিৰ ঘটনা আৰু এই সন্দৰ্ভত আমি সবিশেষ কথা পাতিম আমাৰ লগত নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দন দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ দিল্লীৰ পৰা গুৱাহাটীলৈ আহি থকা এখন বিমানৰ হঠাতে বিচ্যুতি ঘটাৰ বাবে বিমানখন জয়পুৰত জৰুৰীভাৱে অৱতৰণ কৰিব লগা পৰিৱেশৰ সৃষ্টি হ'ল যাৰ বাবে এক ভয়াবহ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল বিমান যাত্ৰীসকল আমি যদি পৰিৱেশ পৰিস্থিতি চাওঁ তেতিয়াহ'লে আজি এই প্ৰথম ঘটনা নহয় ইয়াৰ আগতো বহুকেইটা দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিছিল ইণ্ডিগো আৰু স্পাইচজেটৰ বিমান সেই তালিকা বহু দীঘলীয়া আৰু তাৰ বাবে হয়তো বিভিন্ন মহলত এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ বিমান যাত্ৰা আজি তাৰিখত সুৰক্ষিত নহয় নেকি সাধাৰণ জনতাৰ বাবে শেহতীয়া কি খবৰ আছে এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত চাওক দেৱজিৎ ভূঞা আপুনি যিকেইটা কথা উল্লেখ কৰিছে যে আজি যিহেতু গো ফাষ্টৰ যিখন বিমান এই গো ফাষ্টৰ বিমানখন গুৱাহাটী অভিমুখে আহি আছিল দিল্লীৰ পৰা সময় আছিল 12:30 এই বিমানখন দিল্লীৰ পৰা উৰা মাৰিব গুৱাহাটী অভিমুখে আৰু গুৱাহাটী পাবহি 2:55 সেই সময়তে আচলতে গো ফাষ্টৰ যিখন বিমান আছিল সেই বিমানখন অসমলৈ বুলি অৰ্থাৎ গুৱাহাটীলৈ বুলি তেওঁলোকে উৰা মাৰিছিল কিন্তু উৰা মাৰাৰ পিছতেই মাজবাটতে দেখিবলৈ পোৱা গৈছিল বিমানখনৰ খিৰিকীৰ গ্লাছ ভাঙি গৈছিল আৰু খিৰিকীৰ গ্লাছ ভঙাৰ পিছতে আচলতে প্ৰতিকূল বতৰৰ বাবে খিৰিকীৰ গ্লাছ ভাঙিছে বুলি আমাৰ যিটো তথ্য আহি পৰিছে সেই তথ্য অনুসৰি খিৰিকীৰ গ্লাছ ভাঙি গৈছিল প্ৰতিকূল বতৰৰ বাবে মূল কথাটো হৈছে আপুনি যিটো কথা উল্লেখ কৰিছে যে বিমান যাত্ৰা কিমান সুৰক্ষিত সেই প্ৰসংগটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে ইতিমধ্যে যিখন বিমান গো ফাষ্টৰ যিখন বিমান আচলতে জয়পুৰত জৰুৰীকালীনভাৱে তেওঁলোকে জয়পুৰত অৱতৰণ কৰিবলগীয়া হ'ল আৰু সেই বিমানখন সম্ভাব্য বিপদৰ পৰাহে আচলতে ৰক্ষা পৰিছে নহ'লে যিসকল যাত্ৰী গুৱাহাটী অভিমুখে আছিল সেই যাত্ৰীসকলৰ যথেষ্ট আচলতে শংকিত হৈ পৰিছিল যে বিমানখন যিহেতু মাজবাটতেই গ্লাছ ভাঙি গৈছিল আৰু সেই গোটেই প্ৰসংগটো বিমান যাত্ৰাৰ যিটো প্ৰসংগ সেই প্ৰসংগ আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু বিমান সুৰক্ষাৰ প্ৰতি আচলতে ভাবুকি আহিছে সেই ভাবুকি আচলতে জিডিচিয়ে সেই কথাটো উল্লেখ কৰিছে আৰু এই মুহূৰ্তত যদি মই দেৱজিৎ ভূঞা কওঁ মোৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি বিগত দুটা দিনত এইটো তৃতীয়টো ঘটনাই গো ফাষ্টৰ এই যিখন বিমান এই বিমানৰ তৃতীয়টো ঘটনা সংঘটিত হৈছে ভাৰতীয় বিমান সেৱাত যে আচলতে ক'ৰবাত ত্ৰুটি ৰৈছে বা কেৰুণ আছে সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে আৰু শেহতীয়াকৈ যি বিমানখন আহিছিল তেওঁলোকৰ সুকলমে যিহেতু বিমানখন জয়পুৰত অৱতৰণ কৰা হৈছে অৱতৰণ কৰাৰ পিছতেই ডিজিচিয়ে তদন্ত ঘোষণা কৰিছে আচলতে বিমানখনক লৈ বা এই যিটো ব্যক্তিগত প্ৰতিষ্ঠান আছে ব্যক্তিগত প্ৰতিষ্ঠানটোক লৈ আচলতে তদন্ত ঘোষণা কৰিছে কেনেধৰণে আচলতে সংঘটিত হ'বলৈ পালে এই গোটেই কথাবোৰ আচলতে তদন্তৰ আওতালৈ আহিব কিন্তু যাত্ৰীসকল সেই সময়ত যেতিয়া জয়পুৰত অৱতৰণ কৰা হৈছিল সেই সময়ত যাত্ৰীসকলক সুকলমে গুৱাহাটীলৈ আনিবৰ বাবে আন এখন বিমান আচলতে তেওঁলোকে তাতে আন এখন বিমানৰ জৰিয়তে গুৱাহাটীলৈ আনিলে কিন্তু কথাটো হৈছে যে যিসকল বিমান যাত্ৰী বিমানত অহা যোৱা কৰা লোক সেই লোকসকলৰ বাবে আচলতে শংকাৰ খবৰ শংকিত হৈ পৰিছে লোকসকল কাৰণ বিমান যাত্ৰা এতিয়া কিমান সুৰক্ষিত সেই কথাটোৱে চৰ্চা চলিছে আৰু এই মুহূৰ্তত যদি মই আন এটা কথা কওঁ যে প্ৰায় অসুৰক্ষিত বুলিয়ে ক'ব লাগিব ভাৰতীয় বিমান সেৱা প্ৰায় অসুৰক্ষিত হৈ পৰিছে কাৰণ বিগত 3 মাহ ধৰি বিগত এই 3 মাহত বিমান যাত্ৰাত আচলতে ভাৰতৰ বিমান যাত্ৰাত বিশেষভাৱে কেইবাখনো আচলতে বিমান এনেকুৱা ঘটনাৰ সন্মুখীন হৈছে যি ঘটনা আচলতে পোহৰলৈ আহিছে আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে আচলতে যি ধৰণে তেওঁলোকৰ বিমান উৰণৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ তেওঁলোকে ফ'ল' নকৰে যাৰ বাবে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হৈ আহিছে মই কৈছোঁ যে বিগত এই 3টা মাহত যথেষ্ট বিমান আচলতে দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনা বুলি এক প্ৰকাৰে ক'ব নোৱাৰিলেও কিন্তু সেয়া ক'ব লাগিব যে তেওঁলোকে বিমানসমূহ ঘটনাৰ সন্মুখীন হৈছে আচলতে কেইবাটাও ঘটনাৰ সন্মুখীন হৈছে 3 মাহত আৰু এই যিখন গো ফাষ্টৰ বিমান আছিল গো ফাষ্টৰ বিমান শেহতীয়াকৈ 3 দিনত এইটো দ্বিতীয়টো ঘটনা আৰু
এই ক্ষেত্ৰত ক'ব লাগিব যে দেৱজিৎ ভূঞা এক প্ৰকাৰে জোৰা টাপলি মাৰি চলাই আছে বিমান, যিসমূহ ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান আচলতে ভাৰতীয় বিমান সেৱাত আচলতে তেওঁলোকে নিয়োজিত কৰি ৰাখিছে, সেই বিমানসমূহ আচলতে ক'ব লাগিব যে জোৰা টাপলি মাৰি চলি আছে, যাৰ বাবে হয়তো এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে, বিমান যাত্ৰাৰ যাত্ৰীসকলে শংকিত হ'বলগীয়া হৈছে। আৰু দেৱজিৎ ভূঞা এই মুহূৰ্তত যদি উল্লেখ কৰোঁ যে যিখন বিমান গো ফাষ্টৰ যিখন বিমান দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল, সেই দিল্লীৰ পৰা গুৱাহাটী অভিমুখে অহা 12:30 বজাত যিহেতু বিমানখন দিল্লীৰ পৰা উৰা মাৰিছিল, দিল্লীৰ পৰা উৰা মাৰি সেইখনৰ সময় আছিল 2:55 গুৱাহাটী পাবহি, কিন্তু তেওঁলোকৰ যিটো পথত দুৰ্ঘটনা হৈছিল, বিমান পথত যিটো দুৰ্ঘটনা হৈছিল, মাজবাটতে তেওঁলোকৰ গ্লাছ ভাঙি গৈছিল, আৰু সেই উইণ্ডোৰ গ্লাছ ভাঙি যোৱাৰ পিছতে আচলতে যাত্ৰীসকল, যিসকল যাত্ৰী আছিল, যাত্ৰীসকল শংকিত হৈ পৰিছিল, চিন্তিত হৈ পৰিছিল যে বিমানখনৰ দুৰ্ঘটনা হ'ব নেকি, কিন্তু বিমান চালকসকলে সুকলমে সেই বিমানখন নি পেলাই জয়পুৰত আচলতে অৱতৰণ কৰাইছিল। কিন্তু গোটেই ঘটনাটোক এই মুহূৰ্তত যেতিয়া ক'ব লাগিব যে ভাৰতীয় বিমান যাত্ৰাৰ যিটো প্ৰসংগ আপুনি উল্লেখ কৰিছে, যিটো কথা আপুনি উল্লেখ কৰিছে যে বিমান যাত্ৰা সুৰক্ষিত নহয়, সেই কথাটোকে এই মুহূৰ্তত ইতিমধ্যে চৰ্চা চলিছে, কাৰণ বিমান যাত্ৰা সুৰক্ষিত নোহোৱাৰ যিটো প্ৰসংগ, সেই প্ৰসংগটোৱে বাৰে বাৰে উল্লেখ পাইছে দেৱজিৎ ভূঞা। আৰু এই মুহূৰ্তত যদি কওঁ যে মই কৈছোঁৱেই যে এই যিখন গো ফাষ্টৰ বিমান, এই গো ফাষ্টৰ বিমানখন 2টা দিনত, এইটো তৃতীয়টো ঘটনা, গতিকে তেওঁলোকে 2টা দিনত, যিহেতু ইয়াৰ পূৰ্বে 2টা ঘটনা সংঘটিত হৈছে, তাৰ পিছতো এই ব্যক্তিগত যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৱে বিমান উৰণৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ নীতি নিয়ম বা যিখিনি তেওঁলোকে মেৰামতি কৰাৰ ক্ষেত্ৰতে হওক বা বিমানৰ যিখিনি পৰ্যাপ্ত যিখিনি প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তা পূৰণ নকৰাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আৰু যাৰ বাবে এতিয়া GDC-য়ে তদন্ত ঘোষণা কৰিছে। ধন্যবাদ। সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দন, আৰু দেৱজিৎ নন্দনে নিউজ ডেস্কৰ পৰা সবিশেষ খবৰ প্ৰাকৃত দৰ্শকসকলক দিলে। আৰু পুনৰবাৰ আমি দৰ্শকক জনাব বিচাৰিছোঁ যে দিল্লীৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত এখন বিশেষ বিমানৰ হঠাতে মাজ আকাশতে বিজুতি ঘটাত জৰুৰীভাৱে অৱতৰণ কৰা হয় জয়পুৰত, আৰু এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বিমানখনত অহা যাত্ৰীসকল। কেৱল এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বতো কেইবাবাৰ স্পাইচজেট আৰু গো ফাষ্টৰ বিমান আৰু ইণ্ডিগৰ বিমান মাজ আকাশতেই বিকল হৈ পৰাত কেইবাটাও ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল পাইলটৰ দূৰদৰ্শিতাৰ বাবে। আৰু আজি তেনে ঘটনাই সংঘটিত হ'ল গুৱাহাটীলৈ আহি থকা এখন বিশেষ বিমানৰ ক্ষেত্ৰতো। আৰু এটাৰ পাছত আনটোকৈ সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰা এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ বাবে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰো। আৰু কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বিমান প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইতিমধ্যে জাননীও জাৰি কৰা বুলি আমাৰ হাতলৈ শেহতীয়াকৈ খবৰ আহিছে।